বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ গণেশৰ শৰণাপন্ন। গজৰাজৰ তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ বাক্সাত গণেশ পূজা। বিঘ্নি নাশকৰ্তা গণেশক পূজা অৰ্চনাৰে ৰাইজৰ প্ৰাৰ্থনা। 10 লাখ টকাৰ বাজেটেৰে আয়োজন গণেশ পূজাৰ। বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ এইবাৰ ৰাইজ শৰণাপন্ন হৈছে গণেশৰ। বিভিন্ন সময়ত ৰাজ্যত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰে। হাতীৰ আক্ৰমণত প্ৰাণহানি হৈছে বহু লোকৰ, আনহাতে হাতীৰো প্ৰাণহানি হৈছে। ইয়াৰ মাজতে বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ নৱদিহিৰাত 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে গণেশ পূজা। বিঘ্নি নাশকৰ্তা গণেশক পূজা অৰ্চনা কৰি হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে বুলিও লোকসকলে কৰে বিশ্বাস। পূজাত আনন্দ মেলা, প্ৰদৰ্শনী আৰু প্ৰতিদিনে মঞ্চ অনুষ্ঠান থকাৰ কথা ব্যক্ত কৰে উদযাপন সমিতিয়ে। প্ৰায় 9 পৰা 10 লাখ টকা বাজেটেৰে এই গণেশ পূজাৰ আয়োজন কৰা হৈছে। আনহাতে 10 লাখ টকাৰ বাজেটেৰে আয়োজন কৰা পূজাৰ মাজতে একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য কৰিছে যে এই ধনেৰে হাতীৰ বাবে হয়তো ৰোপণ কৰিব পাৰিলেহেঁতেন গছপুলি। গণেশ চতুৰ্থীলৈ মাজত মাথো আৰু এটা দিন বাকী, আৰু তেনে সময়তে আচলতে যি বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ যি নৱদিহিৰা আছে, এই নৱদিহিৰাটো আচলতে একাদশ পূজা, এই গণেশ পূজা উদযাপন কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। যি মোৰ কেমেৰা সতীৰ্থ আছে তেওঁ দেখুৱাই আছে ইয়াৰ সামগ্ৰিক পৰিৱেশ। এনেদৰে আচলতে ভাৰত-ভূটান সীমান্তৰ যি নৱদিহিৰা, এই নৱদিহিৰাত তেওঁলোকে যি উদযাপন সমিতি আছে, এই উদযাপন সমিতিয়ে তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু দেওবাৰে আচলতে তেওঁলোকে যি গণেশ চতুৰ্থী, আৰু সেই গণেশ চতুৰ্থী তেওঁলোকে উদযাপন কৰিব। আৰু শনিবাৰৰ দিনটোত তেওঁলোকে আচলতে যি যি গণেশ মূৰ্তি, এই গণেশ মূৰ্তি তেওঁলোকে ইয়াতে প্ৰতিস্থাপন কৰিব। আৰু এক আচলতে নান্দনিক পৰিৱেশে ইয়াত বিৰাজ কৰা পৰিলক্ষিত হ'ব। সঁচাকৈ ক'ব লাগিব যে এয়া ভাৰত-ভূটান সীমান্তৰ নৱদিহিৰা, আৰু এই নৱদিহিৰাটো আগতে যি পূৰ্বতে আচলতে হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা গৈছিল। আৰু এতিয়া এই যিখন পূজাস্থলী আছে, এই পূজাখন কৰাৰ পিছৰে পৰা আচলতে ইয়াতে হাতীৰ যি উপদ্ৰৱ আছিল, এই উপদ্ৰৱ দিনক দিনে কম হৈ পৰা পৰিলক্ষিত হৈছে। বাক্সাৰ পৰা গোলাপ নাথৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট ট্ৰেণ্ড আছাম।